Hi everyone, welcome back to my channel. আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ গৰমৰ বতৰত খাবলগীয়া এটা ৰেচিপি, কাষ্টাৰ্ড ৰেচিপি। এইটো ফ্ৰুট কাষ্টাৰ্ড হয়। মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখাইছোঁ। আপোনালোকেও চাই পেলাই ট্ৰাই কৰিবচোন, খাবলৈ খুব ভাল হয়। যিকোনো ফ্লেভাৰে নিদিয়ক কিয় খাবলৈ বিৰাট টেষ্টি হয়। ঠিক আছে, তেনেহ'লে চাওঁ বলক মই কেনেকৈ কাষ্টাৰ্ড বনাইছোঁ। ল'বলগীয়া ইনগ্ৰিডিয়েণ্টছবোৰ হ'ল গাখীৰ লৈছোঁ, এইটো এটা ডাঙৰ কাপত, প্ৰয়োজন অনুসৰি ল'লেই হ'ল। আৰু এইখিনি চেনি আৰু 2 চামুচ কাষ্টাৰ্ড পাউডাৰ দিছোঁ, ষ্ট্ৰবেৰী হয়। আৰু ফ্ৰুটছখিনি কাটি লৈছোঁ, যিকোনো ফ্ৰুটছ ইয়াত এড কৰিব পাৰে। আৰু এতিয়া এই কাষ্টাৰ্ডখিনিত আমি ঠাণ্ডা গাখীৰ দি পেলাই মিক্স কৰি ল'ম। মিক্সখিনি এনেকৈ কৰিব লাগিব যেন তাত কোনো গাঁঠ বনি নাথাকে। এতিয়া আমি এখন পেন লৈ লৈছোঁ। পেনখনত এতিয়া গাখীৰখিনি দি দিম। গাখীৰখিনি অলপ গৰম হোৱাৰ পিছতে তাত এতিয়া মিক্স কৰি কাষ্টাৰ্ডৰ গুড়িখিনি ইয়াত দি দিম। এতিয়া এইখিনি মিক্স আপ কৰিবলৈ লাগিব। মিক্স আপ নকৰিলে তলত লডা বনি যাব আৰু কাষ্টাৰ্ডটো ভাল নহ'ব। এতিয়া আমি এনেকৈ চলাই থাকিম যেতিয়ালৈকে ডাঠ হৈ নাযায়। এতিয়া আমি ইয়াত চেনিখিনি দি দিম। চেনিখিনি দি হোৱাৰ পিছত আকৌ লৰাবলৈ লাগি যাব। কাষ্টাৰ্ড প্ৰায় হৈয়ে গৈছে, ডাঠ হ'বলৈ আৰম্ভ হৈছে। যেতিয়াই ডাঠ হৈ যাব তেতিয়াই আমি এইখিনি নমাই দিম। কাষ্টাৰ্ড বনাই হৈ গ'ল। এয়া এটা ধুনীয়া বাটিত আমি সজাই ল'লোঁ। ইয়াত এতিয়া ফ্ৰুটছবিলাক এড কৰিম। ফাৰ্ষ্টতে আঙুৰখিনি দি দিছোঁ আৰু যিখিনি বানানা কাটি ৰাখিছিলোঁ সেইখিনিও ইয়াৰ ওপৰতে দি পেলাই ডেক'ৰেশ্যন কৰি দিম। দেখাত খুব ধুনীয়া লাগে আৰু খাবলৈও ভাল লাগে, যিহেতু এইটো ফ্ৰুট কাষ্টাৰ্ড হয়। ইয়াত আপোনালোকে আৰু বেলেগ ফ্ৰুটছবিলাকো এড কৰিব পাৰে। খাই চাব, খাবলৈ খুব ভাল হয়। গৰমৰ বতৰত যিহেতু আৰু খুবেই ভাল, আৰু ফ্ৰিজত ৰাখি থ'ব, তেতিয়াতো আৰু বেছি ভাল হয়। ঠিক আছে, তেনেহ'লে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে কমেণ্টত জনাব। মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ